আমি গা ধুব লাগে বুলি পাচাব পায়খানা কৰি গা ধুব লাগে চাবোন লৈ মাটি পানী লৈ তেতিয়া বাহিৰ শুদ্ধ হ'ব আৰু ভিতৰো শুদ্ধ কৰিব লাগিব আপুনি গা ধুওঁতে গৰম হ'ল বুলি ঢলঢলকৈ পানী ঢালিলে নহ'ব পানী ঢালি থাকোঁতেও আপুনি জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈষণ সুৰপৰ কাষ সকল সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ আপুনি গুৰু বন্দনা গাই আছে ঘোষা গাই আছে গাও ধুই আছে বাহিৰো চফা হ'ব ভিতৰো চফা কিন্তু সকলো পবিত্ৰতাৰ ভিতৰত আসল পবিত্ৰতা কাক কৈছে বেদে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰমস্মৃতম সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ আমাৰ বহুত গাঁৱত বহুত সমাজত মানে সভাপতি সম্পাদক কৰি কমিটি গঠন কৰি অনুষ্ঠান পাতে মানুহে দান বৰঙণিও দিয়ে অনুষ্ঠানটো ধুনীয়াকৈ পাতে কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছত ৰাহি পইচাকেইটাৰ হিচাপটো সভাপতি সম্পাদকে নিদিয়ে মনত ৰাখিব কথাটো যি সভাপতি সম্পাদকে ৰাহি পইচাৰ হিচাপকেইটা নিদিয়ে তেওঁ পাপত পৰি গ'ল আৰু তেওঁ মায়াত পৰি গ'ল মনত ৰাখিব তেওঁ নিজেও সমাজৰ ওচৰত মানে হেয়জ্ঞান হৈ যাব আৰু তেওঁ অনাগত দিনত সেই অনুষ্ঠান আৰু তেওঁ আগবঢ়াই নিব নোৱাৰিব তেওঁক মানুহে কেতিয়াও দান বৰঙণি নিদিব আমাৰ অনুষ্ঠান কেনেকুৱাকৈ আমি পাতিবলৈ মানে চেষ্টা কৰিব লাগে যে মই এই অনুষ্ঠানটো এনেকৈ আগুৱাই নিম ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান 25 বছৰত ৰূপালী জয়ন্তী পাতিম 50 বছৰত সোণালী জয়ন্তী পাতিম 60 বছৰত মই হীৰক জয়ন্তী পাতিম 75 বছৰ বয়স হ'লে মহাৰজত জয়ন্তী পাতিম আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম এই পৰিকল্পনাৰে আপুনি যদি যিকোনো অনুষ্ঠান এটা যদি আগুৱাই নিব পাৰে তেতিয়াহ'লে আপুনি মৰিও অমৰ হৈ থাকিব মনত ৰাখিব কথাটো আপোনালোকৰ এইখন গাঁৱত বহুত মানুহ মৰিও অমৰ হৈ থাকিব যদি এই ভাগৱতৰ আদৰ্শৰে কাম কৰিব পাৰে আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু বহুত মানুহে সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু বেদৰ দৰ্শন মহাপুৰুষৰ দৰ্শন আমাৰ ভাগৱতৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব নাজিৰা ওপৰ কৈবৰ্ত গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল কাম কৰি থৈ গ'ল সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ আপুনি গুচি যোৱাৰ পিছতো আপোনাৰ সেই আদৰ্শই আপোনাক জীয়াই ৰাখিব ধৰি লওক কোনোবা এটা চুবুৰীত বা কোনোবা এখন গাঁৱত নামঘৰ এটা বনাবলৈ মাটি নাই গাঁওখনৰ ভিতৰত ধনী মাটি থকা মানুহজনে যদি বোলে মই এবিঘা মাটি নামঘৰৰ কাৰণে দান কৰিছোঁ বুলি যদি এবিঘা মাটি যদি নামঘৰৰ কাৰণে দান দি থৈ যাব পাৰে তেওঁ গুচি যোৱাৰ পিছত দেহ দ্বাৰকা কাল সাগৰ আমাৰ এই দেহ এদিন কাল সাগৰত বিলুপ্তি হৈ যাব কিন্তু আপুনি দি থৈ যোৱা নামঘৰৰ কাৰণে মাটি অৱদানে আপোনাক চিৰসজীৱ কৰি আপোনাৰ গাঁওখনৰ ধনী মানুহজনে বোলে মই গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীবিলাক অধ্যয়ন কৰি দামী কিতাপ পঢ়ি তেওঁলোকে অধ্যয়ন কৰিব নোৱাৰে মই নামঘৰৰ কাষতে এটা লাইব্ৰেৰী মোৰ নিজাববীয়াকৈ মই বনাই দিম যাতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি তাতে জ্ঞান আয়ত্ব কৰিব পাৰে এই বুলি যদি ধনী মানুহজনে যদি এটা মানে লাইব্ৰেৰী যদি গাঁওখনত দি থৈ যায় নিজা খৰচত তেওঁ গুচি যোৱাৰ পিছতো সেই লাইব্ৰেৰী থকালৈকে তেওঁৰ নাম জিলিকি থাকে মনত ৰাখিব শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই ৰাভাদেৱ নাই সুধাকণ্ঠ ভূপেন হাজৰিকা নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দহৰ কাৰণে যি অৱদান দি থৈ গ'ল সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে গতিকে আমাৰ ভাগৱতে এই কথা কৈ আছে যে আমি নিয়ম নীতিৰ মাজেদি নিজেও চলক সমাজখনকো আগবঢ়াই নিয়ক তেতিয়া আপুনিও প্ৰতিষ্ঠা হ'ব সমাজৰো উপকাৰ হ'ব আপোনাৰ জীৱই সদগতি পাব এই সদাচাৰবিলাক মানিব লাগিব গতিকে শৌচ সদাচাৰ তাৰপিছত অন্ন সদাচাৰ আমাৰ অন্ন সদাচাৰটো
আমাৰ বিশেষকৈ আইসকলে গুৰুত্ব দিব লাগিব। আপোনালোকে বিবাহিত আইসকলে জানে যে বিবাহৰ দিনাখন ভাগৱতক আৰু ভকতক সাক্ষী কৰি বৰে কইনাক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল। তেওঁলোকৰ দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন ভালকৈ আগুৱাই নিবৰ কাৰণে 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল, যাক সপ্তপদী গমন বুলি কোৱা হয়। তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। এতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিখন উত্তৰ দিশলৈ এখোজ আগবঢ়াইছিল। 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে, অগ্ৰাধিকাৰ দিছিল? আমাৰ শাস্ত্ৰত কৈছে যে বিবাহিত কন্যাগৰাকীয়ে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়ালবৰ্গ, আলহী অতিথি, ভকত বৈষ্ণৱক অন্ন আদি খাদ্যবস্তু প্ৰস্তুত কৰি খুৱাব। আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা দ্ৰব্যৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতুৰ সৃষ্টি হ'ব। অন্ন খালে প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান হ'ব। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, আৰু ব্ৰহ্ম শুদ্ধ হ'লেহে সতী সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ আইসকলে অন্ন শুদ্ধ কৰিবৰ কাৰণে কেনেকৈ ৰন্ধন কৰিব লাগিব? আমাৰ গীতা ভাগৱতত উল্লেখ আছে, জলপুষ্প ফলমূল খাদ্যদ্ৰব্যযত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত, সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভলে কিছু ফল নধৰয়। আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি আমাৰ প্ৰত্যেক সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই আইসকলে অন্ন তৈয়াৰ কৰোঁতে এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি লৈ বাকীখিনি ভক্তিভাৱে ধুই সুন্দৰকৈ বনাব লাগিব। আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কাৰণ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা অবাঞ্ছিত পাপ আমাৰ গৃহস্থী ঘৰত প্ৰত্যেকৰ ঘৰতে প্ৰত্যেক দিনাই হৈ থাকে বুলি গীতা ভাগৱতে কৈছে। কি কি পাপ হয়? কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে এই 5টা পাপ অবাঞ্ছিতে সিদ্ধ হয়। কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, হাতেৰে মচি আনোতে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়। এই 5টা দুখৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠত দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পাৱে। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন তৈয়াৰ কৰিব পাৰে, খাবলৈ দিব পাৰে, তেতিয়াহ'লে সেই 5টা দুখে সেই পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰে। কাৰণ হৰিনাম হুতাসন, পাপ সুখান বন, খনে কতে দহি কৰে চন। কৃষ্ণ বুলি চাউল মুঠি থোৱাৰ লগে লগে কৃষ্ণ নাম জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া হৈ যায়, আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপবিলাক পুৰি পেলায়। খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ দিব লাগে। কৃষ্ণ খাওক বুলি নোকোৱাকৈ যদি ধুনীয়াকৈ ৰন্ধন প্ৰকৰণ কৰি খাওক বুলি কৈ থৈ আহে, তেতিয়া সেইটো দ্ৰব্য অপবিত্ৰ হয়। কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্ঠা।
আমাৰ পদ্ম মানে পুৰাণ পাতাল খণ্ডত এই কথা কৈছে আইগৰাকীয়ে যিকোনো খোৱা বস্তু দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগে কৃষ্ণ শব্দটো কোৱাৰ লগে লগে পাপবিলাক নাইকিয়া হৈ যায় কৃষ্ণ খাওক বুলি নোকোৱাকৈ দিয়া দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে পঞ্চখনা পাপ তাত লাগি থাকে যিমান ধুনীয়াকৈ বনাওক সি কুকুৰৰ বিষ্ঠা তুল্য অপবিত্ৰ বুলি কৈছে কুকুৰৰ বিষ্ঠাৰ লগত কিয় তুলনা কৰিছে গৰুৰ গোবৰুৱাই খায় কুকুৰৰ বিষ্ঠা একোৱেই নাখায় এতিয়া আইসকলে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব আপোনালোকে কাৰোবাক দেখুৱাবৰ কাৰণে কিবা নাই আপোনালোকে থওঁতে এদিন টেকেলিটো ভৰ্তি হৈ যাব সেই চাউলটো আপুনি বিক্ৰী কৰি তাৰ পইচাটো হয় আপোনাৰ ঘৰৰ কিবা গুৰুগৃহ বা কোনো ভাল কামত বা গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি আগবঢ়াই দিব বা দুখীয়া কোনো মগনীয়াক আপুনি সহায় কৰিব তাতো আপোনাৰ পুণ্য হ'ব গতিকে আপোনাৰ দুই ফালৰ পৰা পুণ্যৰ আমি অৰ্জন কৰিব পাৰোঁ এই নীতি আদৰ্শৰে আমাৰ আইসকলে মানে অন্ন সদাচাৰটো ৰাখিব লাগিব